ইয়াতে মই দাদাৰ ঘৰত আহিছোঁ। চাওক আমাৰ দাদা কিমানখিনি মানে হেৰি আৰু ডমেষ্টিক হয়, তেখেতে কিমানখিনি মানে হাউচ আৰু পোহে। আমাৰ দাদাৰ ধুনীয়া বহুত ধুনীয়া লাগিল জেগাখিনিত আহিলে, কেতিয়াবা খাই যাব ফুৰি যাব, ইয়াতে আহিলে যাব ইচ্ছা হ'লে বৰ ধুনীয়া লাগে। মানুহজন বহুত নিজৰ মাজতে ব্যস্ত থাকে আৰু এই আৰু মই খাইছোঁ বৰ ধুনীয়া। চাওক যাৰ নাই গৰু সি সবাতোকৈ সৰু, সঁচা বৰ মৰম লগা। দাদাই বহুত পৰিশ্ৰম কৰে মানুহজন। দাদাই জুবিন দাই কৈছিল যে পইচা পইচা কৰি নাথাকিবা, কাম কৰি যাব, পইচাই তোমাৰ পিছত থাকি যাব। মই দাদাৰ হেৰিত আৰু দাদাখিনি কিমান মৰম লাগে, কিমান কষ্ট কৰে কৈছে বহুত। মানে মই মানে কি ক'ম আৰু ইয়াৰ অভাৱত। ভাইটি কিমান গৰু আছে তোমালোকৰ ইয়াতে? ইয়াতে 20টা 20 ইয়াৰ মানে 20 কাউচ দাদাই কষ্ট কৰে। আৰু মই কেতিয়াবা এইটো কথাই ভাবোঁ, ইমানখিনি গৰু কেনেকৈ চোৱা চিতা কৰে, কিমান যে দাদা মানে এইখিনিতে সময় দিব লাগে। মই হ'লে নোৱাৰিম, মোৰ কাৰণে মানে আইন কেন্দ্ৰত ইয়াৰ বহুত পৰিশ্ৰম কৰে দাদা। মানুহটো ব্যস্ততাখিনিৰ কাৰণে শলাগ জনাইছোঁ দাদাক। সেইটো কৈছোঁ অন্য আছে আৰু মানে বৰ ধুনীয়া পায় আৰু ঠিকে আছে, বৰ ভাল লাগিল। আকৌ কেতিয়াবা লগ পাম। বাই, গুড ইভিনিং টু অল, বাই।